নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 28 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ বাবুকি দিয়া হৈছে আৰক্ষীৰ জালত পৰিছে 34 বছৰীয়া এগৰাকী মহিলা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ বাবুকি দিয়া হৈছে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুম্বাই আৰক্ষীৰ জালত পৰিছে এগৰাকী 34 বছৰীয়া মহিলা মুম্বাই আৰক্ষীৰ টেলিফোনত দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে অস্ত্ৰ খাজু বুলিও দাবী কৰিছে মহিলাই প্ৰধানমন্ত্ৰীৰ হত্যাৰ পৰিকল্পনা খাজু বুলি দাবী কৰিছিল মহিলা গৰাকীয়ে মহিলা গৰাকীক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে বিগত 6 বছৰত 4বাৰকৈ হত্যাৰ ভাবুকিৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2018 চনত আলাউদ্দিন খান নামৰ যুৱকে দিছিল ভাবুকি বৰা ফেচবুক পোষ্ট 2022 চনত জেবিঅৰ নামৰ এজন যুৱকে কৰিছিল বিতৰ্কিত মন্তব্য 2023 চনত হাৰিয়ানাৰ এজন যুৱকে ভিডিঅ যোগে দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি আৰু এইবাৰ মুম্বাই আৰক্ষীলৈ মোদীক হত্যাৰ ভাবুকিৰে আহিল ফোন কল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইদৰে হত্যাৰ ভাবুকি দিয়া হৈছে খন্দিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাহুল গান্ধীৰ দৰে ভাতৃ ৰাহুল গান্ধীৰ দৰে হাতত সংবিধান লৈ আজি সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ভাতৃ বৃহস্পতিবাৰে কেৰালাৰ ৱায়নাডৰ সাংসদ হিচাপে সংসদত শপত গ্ৰহণ কৰিছে ভাতৃ ৰাহুল গান্ধীৰ পথ অনুসৰণ কৰি তেওঁ ৰঙা বেটুপাতৰ সংবিধানখন হাতত লৈ শপত গ্ৰহণ কৰিছে আজি দিনটো তেওঁৰ লগত উপস্থিত আছিল ভাতৃ ৰাহুল গান্ধী আৰু মাতৃ সোনিয়া গান্ধী আজি পুৱা 11 বজাত শপত গ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীৰ ভাতৃ ইয়াৰ পূৰ্বে পুৱা নৱনিৰ্বাচিত ৱায়নাডৰ সাংসদগৰাকীয়ে কংগ্ৰেছৰ সাংসদসকলৰ বৈঠকত অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে 2019 চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল প্ৰিয়ংকা গান্ধীয়ে সেই সময়ত তেওঁ পূব উত্তৰ প্ৰদেশত AICCৰ সাধাৰণ সম্পাদক আছিল 2024 চনত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু ৱায়নাড দুইখন আসনত বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল কিন্তু ৱায়নাড আসনখন এৰি দিছিল ৰাহুল গান্ধীয়ে উপ নিৰ্বাচনত সেই আসনৰ প্ৰাৰ্থী আছিল প্ৰিয়ংকা গান্ধী 4,10,000তকৈ অধিক ভোটৰ ব্যৱধানত সেই সমষ্টিৰ পৰা জয়লাভ সাব্যস্ত কৰিছে প্ৰিয়ংকা গান্ধীয়ে আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ শীতে কঁপাব ৰাজ্য আগন্তুক 5 দিনত নামিব প্ৰচণ্ড শীত গুৰুত্বপূৰ্ণ খবৰ হাড় কঁপোৱা জাৰত কঁপিব লাগিব ৰাজ্যবাসীয়ে হাড় কঁপোৱা জাৰ নামিব ৰাজ্যত 15 ডিগ্ৰীলৈ নিম্নগামী হ'ব তাপমাত্ৰা আগন্তুক 5 দিনত আৰু নিম্নগামী হ'ব পাৰে তাপমাত্ৰা আগন্তুক কেইবাদিনৰ ভিতৰত 8 পৰা 9 ডিগ্ৰী সেলসিয়াছলৈ নামিব পাৰে তাপমাত্ৰা আজি অসমৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল 11 ডিগ্ৰী সেলসিয়াছ ইফালে কাৰ্বি আংলঙত পুৱাৰ ভাগতে সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী ডিব্ৰুগড়ত পুৱাৰ ভাগত সৰ্বনিম্ন তাপমাত্ৰা আছিল 13 ডিগ্ৰী তিনিচুকীয়াত সৰ্বনিম্ন 12 ডিগ্ৰী বঙাইগাঁৱত সৰ্বনিম্ন 14 ডিগ্ৰী চিৰাঙত সৰ্বনিম্ন 14 ডিগ্ৰী গোৱালপাৰাত সৰ্বনিম্ন 15 ডিগ্ৰী আৰু এইদৰে খুৰিতপুৰত সৰ্বনিম্ন 14 ডিগ্ৰী এইদৰে তাপমাত্ৰা নিম্নগামী হৈছে আগন্তুক কেইবাদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাড় কঁপোৱা জাৰত কঁপিব ৰাজ্যবাসী আজিৰ খন্দিয়াৰ আন এটা খবৰ হৈছে ৰাজ্যিক বিজেপিত বৃহৎ খহনীয়া জ্যেষ্ঠ বিজেপি নেতাই ত্যাগ কৰিছে বিজেপি এটা ব্ৰেকিং নিউজ পলিটিকেল ডাঙৰ খবৰ বিজেপিৰ পৰা পদত্যাগ জ্যেষ্ঠ বিজেপি নেতাৰ বিজেপি এৰিছে ডক্টৰ ৰঞ্জন গগৈয়ে সবাতকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপি এৰিছে অৱশেষত ৰঞ্জন গগৈয়ে 2013 চনতে বিজেপিত যোগদান কৰি সম্পাদন কৰিছিল বহু দায়িত্ব
2013 চনতে বিজেপি যোগদান কৰি সম্পাদন কৰিছিল বহু দায়িত্ব আৰু বৰ্তমান বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল ৰঞ্জন গগৈ। ৰঞ্জন গগৈ বিজেপি ত্যাগৰ বাতৰিয়ে বিজেপি সৃষ্টি কৰিছে খলকনিৰ। এটা ব্ৰেকিং নিউজ ইতিমধ্যে ভৱেশ কলিতালৈ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ ব্যক্তিগত কাৰণত দল এৰা বুলি মন্তব্য কৰিছে গগৈয়ে। বিজেপিৰ পৰা পদত্যাগ জ্যেষ্ঠ বিজেপি নেতাৰ। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অধিক শক্তিশালী হৈ উঠিছে সাগৰীয় কাল ঘূৰ্ণী ফেংগাল। ধাৰাসাৰ বৰষুণৰো হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ সাগৰীয় কাল ঘূৰ্ণী ফেংগালে সংহাৰী ৰূপ ধাৰণ কৰিব। 75 পৰা 80 কিলোমিটাৰ প্ৰতি ঘণ্টাত ধুমুহা অহাৰ সম্ভাৱনা আছে। 75 পৰা 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বলিব বতাহ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, বংগোপসাগৰত ক্ৰমে শক্তিশালী হৈ উঠিছে ঘূৰ্ণী ফেংগাল। তামিলনাডু আৰু পুডুচেৰীত বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে আৰু জটিল পৰিস্থিতিৰ আশংকাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। এটা বিগ ব্ৰেকিং নিউজ, তামিলনাডু পুডুচেৰী অন্ধ্ৰপ্ৰদেশৰ উপকূলত হ'ব ধাৰাসাৰ বৰষুণ। ইতিমধ্যে মঙ্গলবাৰৰ পৰাই তামিলনাডুৰ নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। কেইটামান অঞ্চলৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বন্ধ কৰি দিয়া হৈছে 6খন জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয়। অতিকে কাল ৰূপ ধাৰণ কৰিছে সাগৰীয় ঘূৰ্ণী ফেংগালে। পৰৱৰ্তী খবৰ হৈছে বিশ্বগুৰুৰ মুকুট খুলি পেলাওক নৰেন্দ্ৰ মোদীয়ে। গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি গৌৰৱ গগৈৰ তৰফৰ পৰা কি কোৱা হৈছে আমি জনোৱাৰ চেষ্টা কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰুৰ মুকুট খুলি পেলাব লাগে। বিদেশৰ সমস্যাতকৈ দেশ বা প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যাত গুৰুত্ব দিয়ক। ৰাছিয়া ইউক্ৰেইন ইজৰাইল পেলেষ্টাইনৰ যুদ্ধতহে গুৰুত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মন্তব্য গৌৰৱ গগৈৰ। প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষেত্ৰত নীৰৱ ভূমিকা হলে বিশ্বগুৰু হোৱাৰ যুক্তি কত বুলি মন্তব্য গৌৰৱ গগৈৰ। প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যা সমাধান কিয় অলপো চেষ্টা নকৰে কেন্দ্ৰই। আন এটা খবৰ হৈছে দিল্লীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে অপৰাধ। অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ। এটা গুৰুত্বপূৰ্ণ খবৰ, দিল্লীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে অপৰাধ। অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে অমিত শ্বাহ। ৰাজধানী দিল্লীত সুৰক্ষিত নহয় মহিলা। আটাইতকৈ অসুৰক্ষিত ৰাজধানীলৈ পৰিণত হৈছে দিল্লী। পৰৱৰ্তী খবৰ হৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদক লৈ চিন্তাত মোদী আৰু অমিত শ্বাহ। এটা গুৰুত্বপূৰ্ণ খবৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদক লৈ চিন্তাত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ গৈ খলটেকত পৰিছে মোদী আৰু অমিত শ্বাহ। আজিও চূড়ান্ত কৰিব পৰা নাই মুখ্যমন্ত্ৰী। দেবেন্দ্ৰ ফাডনাভিছ নে একনাথ সিন্ধে, কাক মুখ্যমন্ত্ৰী পাতিব সিদ্ধান্ত ল'ব পৰা নাই বিজেপিয়ে। সিন্ধে গোটে বিচাৰিছে আকৌ মুখ্যমন্ত্ৰী হওক একনাথ সিন্ধে। দেবেন্দ্ৰৰ গোটে বিচাৰিছে আকৌ মুখ্যমন্ত্ৰী হওক দেবেন্দ্ৰ ফাডনাভিছ।